বৰ্তমান সময়ত মাক দেউতাক দুয়োজন চাকৰিয়াল হোৱাৰ বাবে বহু অভিভাৱকে তেওঁলোকৰ সন্তানটিক ককা আইতাকৰ লগত এৰি থৈ যাবলগীয়া হয়। আৰু বহুতে এইটো কথা কয় যে আমি দিনটো নাথাকোঁ আৰু আমি মোবাইলটো দিব নিবিচাৰোঁ বা চিপ চকলেট খাবলৈ দিব নিবিচাৰোঁ, কিন্তু আইতাক ককাকে দিনৰ দিনটো মোবাইলটো দি থয় বা চিপ চকলেট খাবলৈ দিয়ে। যেতিয়াই যি বিচাৰে তেতিয়াই সকলোখিনি দিয়ে, বা স্কুলৰ পৰা অহাৰ পিছত ভাত খাব লাগে, আমি ভাত খোৱাটো বিচাৰোঁ, কিন্তু আইতাক ককাকে চকলেট চিপছ ৰেডি কৰি থয়। এনেকুৱা ধৰণৰ কথা প্ৰায় শুনিবলৈ পোৱা যায়। এইটো ক্ষেত্ৰত আচলতে কিয় তেওঁলোকে তেনেকুৱা কৰে, প্ৰথমে আমি সেই বিষয়ে জনাটো প্ৰয়োজন। প্ৰথম কথাটো হৈছে এই মোবাইল ফোনটোৰ কৰাল গ্ৰাসত যেনেকৈ আপুনি পৰিছে, তেনেকৈ সেই আইতাক ককাসকলো এই মোবাইলটোৰ কৰাল গ্ৰাসত পৰিছে। দ্বিতীয় কথাটো হৈছে যে বৰ্তমান সময়ৰ ল'ৰা ছোৱালীক তেওঁলোকে হেণ্ডেল কৰিব পৰাকৈ তেওঁলোকৰ সেইখিনি বয়সত ইমান এনাৰ্জি নাথাকে। আৰু তৃতীয় কথাটো হৈছে কোনো আইতাক ককাকে বা কোনো মাক দেউতাকে নিবিচাৰে ল'ৰা ছোৱালী কান্দি থাকক বা মন বেয়া কৰি থাকক। সেইটো কাৰণে তেওঁলোকেও যে মনে মনে থাকক বুলি বা শান্তিৰে থাকক বুলি ভাবি মোবাইল ফোনটো তেওঁলোকৰ হাতত দি থয়, য'ত আইতাক ককাকো দৌৰিব নালাগে, তো আইতাক ককাকেও বহি একেলগে চাব পাৰে আৰু তেওঁলোকৰ নাতি নাতিনীও মনে মনে বহি থাকে। তো এই তিনিটা বিশেষ কাৰণত তেওঁলোকে মোবাইল ফোনটো দিয়া দেখিবলৈ পোৱা যায়। কাৰণ তেওঁলোকে এই মোবাইল ফোনটোৰ ৰঙীন পৃথিৱীখনেই দেখিছে, কিন্তু তাৰ যিটো বিৰূপ প্ৰভাৱ, সেই প্ৰভাৱৰ বিষয়ে তেওঁলোক সজাগ নহয়। তো এইটো ক্ষেত্ৰত অভিভাৱকসকলে প্ৰায়েই কয় যে এইটোৰ কাৰণে মোৰ ল'ৰাটো বা ছোৱালীজনীৰ বহুতখিনি অভ্যাস বেয়া হৈ গৈছে। তো এতিয়া একো ক'বও নোৱাৰোঁ, কিবা ক'লে বেয়া পায়। প্ৰথম কথাটো হৈছে বেয়া পোৱাৰ কথাই নাহে, বেয়া এদিন পাব দুদিন পাব, কিন্তু এই অভ্যাসে আপোনাৰ সন্তানটিৰ ভৱিষ্যতে বহুতখিনি প্ৰভাৱ পেলাব পাৰে। তো সেইটো কাৰণে প্ৰথম কথাটো হৈছে আপুনি তেওঁলোকক বুজোৱাটো খুব প্ৰয়োজন। কাৰণ আপুনি এটা কথা নিজেও ভাবিব লাগিব যে বহুত সময়ত আপুনিও তেওঁৰ কথা মানিবলৈ টান পায় বা আপুনিও বহুত কথা তেওঁলোকৰ অপ'জ কৰে নিশ্চয়। সেইটো কাৰণে তেওঁলোকে তেওঁলোকৰ যুক্তি দিয়াটো স্বাভাৱিক কথা, যে ল'ৰা ছোৱালী আমি ডাঙৰ পৰা নাই জানো, তো এনেধৰণে বিভিন্ন যুক্তি দিয়াটো স্বাভাৱিক কথা, কিন্তু তেওঁলোকক সদায় বুজাবলৈ চেষ্টা কৰাটো প্ৰয়োজন। দ্বিতীয় কথাটো হৈছে যে বহুত সময়ত ডাক্তৰৰ কথা বা বিশেষজ্ঞৰ কথা তেওঁলোকে যিহেতুকে শুনিবলৈ বিচাৰে বা শুনে, তো তেতিয়া সেইটো কাৰণে আপোনালোকে তেওঁলোকক সেই ডাক্তৰৰ ওচৰলৈ, বিশেষজ্ঞৰ ওচৰলৈ লৈ যাব, যোনে আপোনাক চিপ চকলেট দিবলৈ মানা কৰিছে, যোনে আপোনাক মোবাইলটোৰ বিৰূপ প্ৰভাৱৰ বিষয়ে আপোনাৰ মা দেউতাক বুজাই দিব পাৰে, সেইটো এটা কৰিব পাৰে। আৰু তৃতীয়টো হৈছে যিসকল ল'ৰা ছোৱালীক থেৰাপি কৰাই থাকে বা যিসকল ল'ৰা ছোৱালীক বিভিন্ন কাৰণত খোৱাৰ ক্ষেত্ৰত ৰেষ্ট্ৰিকশ্যন থাকে, বিভিন্ন ক্ষেত্ৰত তেওঁলোকক স্ক্ৰীণ দিবলৈ মানা কৰা হয়, আৰু তেওঁলোকৰ ক্ষেত্ৰতো সেই থেৰাপি চেণ্টাৰবোৰত আপুনি আপোনাৰ শাহু শহুৰক তেওঁলোকক লৈ যাব পাৰে, দেখুৱাব পাৰে যে বৰ্তমান সময়ত এই মোবাইলটোৰ কাৰণে বা আমি খোৱা খাদ্যবোৰৰ কাৰণে কেনেকুৱা ধৰণৰ সমস্যা হৈ আছে। তো এই গোটেই ৰিয়েলিটিটো তেওঁলোকক বুজাবলৈ সদায় চেষ্টা কৰাটো প্ৰয়োজন। কাৰণ যদি এবাৰ তেওঁলোক সজাগ হয়, তেতিয়া ডেফিনেটলি আপোনাৰ সন্তানটোৰ ভৱিষ্যতটো সুৰক্ষিত। যদি তেওঁলোক সজাগ নহয়, যদি এই আচৰণটো বাঢ়ি বাঢ়ি গৈ থাকে, তেতিয়াহ'লে ডেফিনেটলি আপোনাৰ সন্তানৰ ভৱিষ্যতে তেওঁলোকৰ বিভিন্ন দিশত প্ৰভাৱ পৰিব পাৰে। তো সেইটো কাৰণে সম্পৰ্ক বেয়া হ'ব বুলি নাভাবি, সম্পৰ্কটো কেতিয়াও বেয়া নহয়, কাৰণ বুজালে অলপমান ইফাল সিফাল তেওঁলোকৰ কথাৰ মতানৈক্য হ'ব পাৰে, কিন্তু যদি আপুনি সদায় তেওঁলোকক বুজাবলৈ চেষ্টা কৰে বা বিভিন্ন ধৰণৰ ভিডিঅ'জ দেখায়, বিভিন্ন ধৰণৰ পোষ্ট, বিভিন্ন ধৰণৰ আলোচনা তেওঁলোকক লিপ্ত কৰে, তেতিয়াহ'লে ডেফিনেটলি মই ভাবোঁ তেওঁলোকেও বুজি পাব যে ইয়াৰ প্ৰভাৱটো কেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত হ'ব পাৰে। কাৰণ কোনেও নিবিচাৰে তেওঁলোকৰ নাতি নাতিনীয়েকৰ তেওঁলোকৰ আচৰণ তেওঁলোকৰ কাৰণে বেয়া হোৱাটো। তো সেইটো কাৰণে এইখিনি কথা তেওঁলোকক সদায় বুজাই দিবলৈ নাপাহৰিব, কাৰণ আপোনাৰ ভৱিষ্যত, আপোনাৰ সন্তানৰ ভৱিষ্যতটো যেনেকৈ আপোনাৰ ওপৰতো নিৰ্ভৰ কৰে, ঠিক তেনেকৈ তেওঁলোকৰ ওপৰতো নিৰ্ভৰ কৰে। কাৰণ গোটেই দিনটো আপুনি আপোনাৰ সন্তানটিক তেওঁলোকৰ লগত থৈ যায়।